নমস্কাৰ ছাৰ বাইদেউসকল, আগন্তুক 24 জানুৱাৰী আৰু 27 জানুৱাৰী তাৰিখে কৰ্মচাৰী পৰিষদে কেইবাটাও দাবী পূৰণ কৰাৰ স্বাৰ্থত এটা বৃহৎ কাৰ্যসূচী হাতত লৈছে। হয় ছাৰ বাইদেউসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। আমাৰ বৰপেটা জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই এই আন্দোলন আমি কাৰ্যসূচী পালন কৰিছোঁ। কাৰণটো হ'ল কোনো নীতি বহিৰ্ভূতভাৱে আমাৰ মাজুলীৰ এজন সহকৰ্মী জিলা আয়ুক্তৰ কৰ্মচাৰী এজনক নীতিৰ বহিৰ্ভূতভাৱে সাধাৰণ প্ৰশাসন বিভাগে মাজুলীৰ পৰা যোৰহাটলৈ ট্ৰেন্সফাৰ কৰিছে। এই সংক্ৰান্তত আমি মাননীয় মুখ্য সচিবলৈ অৱগত কৰিছোঁ। আৰু যিহেতুকে আমাৰ ছাৰ্ভিচ ৰুলত এই কথাটো উল্লেখ নাই, ছাৰ্ভিচ ৰুল আছাম মেনুৱেলত 1967 ৰুল মতে একচুৱেলি আমাৰ কোনো ধৰণৰ আন্তঃ ডিষ্ট্ৰিক্ট ট্ৰেন্সফাৰ কৰিব নোৱাৰে। ইতিমধ্যে আমাৰ নগাঁও এজন কৰ্মী, আমাৰ জিলা আয়ুক্ত কাৰ্যালয় কৰ্মী নলবাৰী বঙাইগাঁৱৰ কেইদিনমান আগতে যোৱা বছৰৰ জুন মাহত জিলা প্ৰশাসন সাধাৰণ প্ৰশাসনক অৱগত কৰিছিলে যে আমাক আন্তঃ ডিষ্ট্ৰিক্ট ট্ৰেন্সফাৰ লাগে, কিন্তু তেওঁলোকে আমাক জনাইছিলে যে আছাম মেনুৱেলৰ যিটো ট্ৰেন্সফাৰ যিটো পলিচি 1967 সেইমতে ট্ৰেন্সফাৰ কৰিব নোৱাৰে। তেনেস্থলত কি যুক্তিত কি কাৰণত আমাৰ সহকৰ্মীজনক গৌতম ভূঞাক মাজুলীৰ পৰা যোৰহাটে ট্ৰেন্সফাৰ কৰিলে, এই ক্ষেত্ৰত আমি মৰ্মাহত শুনিছোঁ। আমি আৰু ইয়াৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ, যিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন ধৰণৰ কাম কাজ কৰি আছে, আমিও সহযোগ কৰি আছোঁ, তেওঁলোকৰ আমি সদায় থাকিম। কিন্তু আমাৰ যিটো মুখ্যতঃ দাবী জিলা প্ৰশাসনৰ কণ্ঠাত মাটি সময়ে বিভিন্ন দাবী সমিতি লৈ দাবী বিষয় লৈ আমি আলোচনা কৰিছোঁ, কিন্তু কোনো ধৰণৰ সহায় পোৱা নাই। আমি অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত আমাক ভাল এটা উচিত বিচাৰ দিব। আৰু এই আন্দোলনটো আমাৰ আজি অসহযোগ আৰু সদবাত্মকভাৱে কোনো আমাৰ অফিচ নকৰে। অহা 24 জানুৱাৰীত আমাৰ কাৰ্যসূচী আছে। নেক্সট এই কোনো ধৰণৰ ডিচিশ্যন নহয়, অহা 27 জানুৱাৰীৰ পৰা আমাৰ কাৰ্যসূচী তীব্ৰতৰভাৱে হ'ব। তাৰ আগে আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ এই বস্তুটো কিবা এটা আমাক এটা ভাল সুবিচাৰ দিব বুলি আশা কৰিছোঁ।